আমাৰ প্ৰত্যেকৰে জীৱনতে কেতিয়াবা নহয় কেতিয়াবা আৰ্থিক সমস্যা এনেভাৱে জুৰুলা কৰে যে পাৰ নোপোৱাৰ নিচিনা হৈ যায়। কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় যে হয়তো অকণমান কিছুদিন ৰ'লে আমাৰ সেই প্ৰব্লেমৰ পৰা আমি নিস্তাৰ পাব পাৰোঁ। প্ৰত্যেকৰে জীৱনত কোৱা নাই বাৰু, যিসকলে আৰ্থিক সমস্যাত ভুগি আছে বা বহু চেষ্টা কৰিও ধৰক সেই ধৰণৰ কষ্টৰ ফল লাভ কৰা নাই ফাইনেন্সিয়েলি। গতিকে তেনেকুৱা ধৰণত আমি বহুত ক্ষেত্ৰত যেতিয়া মোৰ ওচৰত প্ৰতিকাৰ হিচাপে বহু লোকে কণ্টেক্ট কৰে, তেতিয়া বিভিন্ন ধৰণৰ পূজাৰ মাধ্যম দিওঁ বা ষ্ট'ন ৰেমেডি কৰোঁ বা ক্ৰিষ্টেল ৰেমেডি কৰোঁ। মোৰ ধৰক বিশেষত উইচ বক্স ৰেমেডিও থাকে, বিভিন্ন ধৰণৰ মন্ত্ৰ বা তেনেকুৱা ধৰণৰো বহুতখিনি প্ৰতিকাৰ কৰা হয়। কিন্তু কিছুমান ক্ষেত্ৰত কি হয় যে হয়তো সেই ব্যক্তিগৰাকীয়ে ষ্ট'ন পিন্ধিব নোৱাৰিব পাৰে বা ক্ৰিষ্টেল কিনিব নোৱাৰিবও পাৰে, বা সেই ক্ষেত্ৰত কি হয় পূজা পাতল কৰিব পৰা বা পূজা কৰা মানুহ নহ'বও পাৰে। তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিলে ছাপ'জ মা লক্ষ্মীৰ কৃপা লাভ কৰিব, বা আপুনি নিজৰ ভিতৰত যিখিনি ধৰক ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে, যিকোনো হ'ব পাৰে, টকা পইচা কাৰোবাৰ তাত ফচি গৈছে, আপুনি ইনকাম কৰিব বহুত কষ্ট কৰিছে কিন্তু সেই হিচাপে আপোনাৰ আয় হোৱা নাই, বা তেনেধৰণৰ ধৰক ইনকাম আহি আছে কিন্তু সাংঘাতিক ধৰণৰ খৰচবোৰ কণ্ট্ৰল হোৱা নাই, যাৰ কাৰণে আপোনাৰ ধৰক বেলেঞ্চ হোৱা নাই গোটেই জীৱনটো। গতিকে বিভিন্ন ধৰণৰ আৰ্থিক সমস্যা থাকিব পাৰে। এনেকুৱা এটা বিধি বা সৰু টেকনিক এটা ক'ব বিচাৰিছোঁ, যিটো টেকনিক একেবাৰে একো পইচা খৰচ কৰিবলগীয়াও নহয়। এটা বস্তুৱে খৰচ কৰিব লাগিব, সেয়া হ'ল আপোনাৰ মনৰ শ্ৰদ্ধা আৰু ভক্তি, আৰু অকণমান ৰাতিপুৱাৰ সময়খিনি। ৰাতিপুৱা 3 বজাৰ পৰা 4:30 বজাৰ ভিতৰত যদি কৰিব পাৰে খুব বেছি ভাল, আৰু সেইখিনি সময়ত কৰিলেহে কামত দিব। ৰাতি এলাৰ্ম দি পেলাই উঠক বা দুদিনমান উঠাৰ পিছত আপোনাৰ অভ্যাস হৈ যাব। পাৰিলে কণ্টিনিউৱাছলি 21 দিন কৰক। ৰাতিপুৱা 3 বজাৰ পৰা 4:30 বজাৰ ভিতৰত যিকোনো অ'পেন এৰিয়া, চোতাল হ'ব পাৰে, ছাদ হ'ব পাৰে, বাৰাণ্ডা হ'ব পাৰে, অকণমান অ'পেন এৰিয়াত যাব, যে হাত দুখন কমপ্লিটলি এনেকৈ মেলি ওপৰৰ ফালে চাই মা লক্ষ্মীক আৰাধনা কৰিব আৰু তেওঁক মাতি ক'ব যে আপুনি কি ধৰণৰ ফাইনেন্সিয়েল প্ৰব্লেমত আছে, আৰু এই ফাইনেন্সিয়েল প্ৰব্লেমৰ পৰা আপোনাক যাতে সোনকালে মুকলি কৰে আৰু আপোনাক ৰাস্তা দেখাওক, যাতে আপুনি সেই ফাইনেন্সৰ আৰ্থিক দৈন্যতা নাশ কৰিবৰ কাৰণে যিবোৰ কৰিব পাৰে সকলো কৰিব পৰা ৰাস্তা আপোনাক যাতে তেওঁ দেখুৱাই দিয়ে। সেইভাৱে আপুনি হাতখন এনেকৈ কৰি অকণমান দেৰি মাৰ কথা ভাবিব। তাৰপিছত আপোনাৰ হাত দুখন ওচৰলৈ আনি এনেদৰে অলপ দেৰি ৰব কৰিব বা এনেকৈ ঘঁহি এনেকৈ আপুনি আপোনাৰ মুখলৈ 3বাৰ এনেকৈ কৰি সেৱা কৰিব। এইখিনি কৰোঁতে অ'পেন স্পেচতে কৰাটো দৰকাৰ। ছাদ হওক, মুকলি ঠাই হ'লে বেছি ভাল বুলিয়ে কৈছোঁ, কাৰণ মুকলি ঠাই নহ'লে আপুনি হয়তো এই কামখিনি কৰোঁতে নিজৰ ছাবকনচিয়াছ মাইণ্ডতে থাকিব পাৰে যে কোনোবাই দেখিছে নেকি, বা মোৰ কৰোঁতে ক'ৰবাত হাতেই হওক কিবাই হওক এইটো সংকুচিত হৈ আছে নেকি, তেনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে। গতিকে 21 দিন কণ্টিনিউৱাছলি, প্ৰথম কেইদিনমান আপুনি এলাৰ্ম দিব লাগিব, তাৰপিছত হয়তো নালাগে আৰু 21 দিন কণ্টিনিউৱাছলি কৰক আৰু চাব, বিশ্বাস সহকাৰে কৰক, মা লক্ষ্মীয়ে আপোনাৰ নিশ্চয় ৰাস্তা দেখুৱাব যে আপুনি আৰ্থিক দৈন্যতা নাশ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাস্তা উপাৰ্জনৰ কাৰণে পাইছে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ কোনোবাই যদি সমস্যাত ভুগি আছে তেওঁলোকৰো লাভ হ'ব, আৰু শ্বেয়াৰ কৰিলে সেই লাভৰ কিছু অংশ আপুনিও পাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।